অচিন তীৰ্থ প্ৰকল্প ৰঞ্জন ভাগৱতী। চাৰিখন নিৰ্ভয় কান্ধত আপোনজন, শ্মশান আজি শান্ত আশ্ৰম। চিতাত ধোঁৱা আৰু আঙঠা ফুটাৰ শব্দ, উৰণীয়া পক্ষীৰ কুজন উফৰি আহিছে। কাষৰ পথাৰত চিলা উৰুৱাই থকা দুটা কিশোৰ, দূৰৈৰ পৰাই দেৱদূত যেন লাগিছে। এটা দীঘল দিনৰ অন্তত জুইত হাত ভৰি সেকি নিমপাত চোবাই বিহুৱাত বৰণ। নিজৰ ঘৰখন আজি এক অচিন তীৰ্থ, যাত্ৰাৰ শেষতে নতুন যাত্ৰাৰো সম্ভাৱনা য'ত।